নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বছৰৰ শেষ দিন ভাবিছিলোঁ ভিডিঅ' নকৰোঁ বুলি কিন্তু আকৌ ভাবিলোঁ সদায় ভিডিঅ' দি থাকোঁ কিন্তু আজি নিদিলে কেনেকুৱা হ'ব সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু যি পাৰোঁ ভিডিঅ' অকণমান দেখুৱাই যাম আৰু আজি কি কৰোঁ দেখুৱাই যাম আৰু ৰিয়ান আৰু ঋতু খেলি আছে কেৰম কি হ'ব তোমালোকৰ ভাল শুভেচ্ছা দিয়া সকলোকে হেপী নিউ ইয়াৰ টিকলি কিবা ক'বা নকা কোৱা ৱাই হেপী নিউ ইয়াৰ ঠিক আছে ভিডিঅ'টো চাই যাব সৰুকৈ বনাম আৰু আজি বেছি ৰেচিপি মানে শ্বেয়াৰ নকৰোঁ আপোনালোকৰ লগত চাই যাব ভিডিঅ'টি আমাৰ মানে ৰিয়ানৰ দেউতাকে ক'তো মানে কাৰ লগত খানা নাখায় ঘৰতে মানে মাছ মাংস লৈ আহে আৰু ঘৰৰ ফেমিলিৰ লগতে খায় আৰু মানে দিগন্তৰ খানা আছে এতিয়া মানে মাছ মাংস লৈ আহিছে আৰু ইফালে শহুৰ দেউতাই দিনতে পূৰা বজাৰ কৰি থৈ দিছে কৈছে আৰু মানে কালি 1 তাৰিখে মই একো বজাৰ নকৰোঁ আজি মানে গোটেইবোৰ বজাৰ কৰি থৈছে আৰু ফ্ৰিজটোত নধৰা হৈ গৈছে চব্জিবোৰ ইয়াতেও থৈছোঁ তাৰপাছত আলু পিঁয়াজ গোটেই বজাৰ কৰিছে আৰু আজি আৰু এতিয়া গধূলি চাহকাপ খাই ল'ব ধৰিছোঁ খাই লৈ এতিয়া আকৌ এয়া মাছ ধুই ল'লোঁ ধুনীয়াকৈ ৰৌ মাছ আনিছে তাৰপাছত এয়া ছাগলীৰ মাংস আৰু এইটো মাংস মই নাখাওঁ আৰু মই ধোৱাও নাই মই নবনাওঁ ৰিয়ানৰ দেউতাকে বনাব গাহৰি মাংস তাৰপাছত এতিয়া মই গোটেইবোৰ যোগাৰ একেলগে কৰি ল'ম আৰু গোটেইখিনিৰ কাৰণে মাছ মাংসৰ কাৰণে এইখিনি এতিয়া মই জুইৰ কাষত লৈ যাই আছোঁ জুইৰ কাষত বহি কিনে যোগাৰ কৰি থাকিম আৰু ইয়াত দেখিছেনে আমাৰ জুই ধুনীয়াকৈ উঠি আছে আৰু গোটেইবোৰ যোগাৰ ধুনীয়াকৈ কৰি লওঁ এতিয়া মই ইফালে পানীও গৰম হ'ব দিছোঁ আৰু পানী লাগি থাকিব এয়া গোটেইবোৰ যোগাৰ কৰি লৈ ধুই পখালি ল'লোঁ আৰু কাটি মিলিও ল'লোঁ আৰু এতিয়া মই এইখিনি মিক্সিত পিচি লওঁ তাৰপিছত আজি ছাগলী মাংস মই কুকাৰত বনাম সোনকালে হৈ যাব তেতিয়া ইয়াত তেল দি দিছোঁ অলপ আৰু মছলাখিনিও যি লাগে মানে গোটেই যোগাৰ কৰি লৈছোঁ একেলগে পিঁয়াজখিনি ভাজি লৈছোঁ ভালকৈ পিঁয়াজখিনি ভালকৈ ভাজি লোৱাৰ পাছতে মই জিৰা ধনিয়া মিট মছলা হালধি গোটেইবোৰ এনেকৈ গৰম পানীত মই গুলি লৈছিলোঁ এতিয়া এইখিনি ইয়াতে দি দিলোঁ আৰু এইখিনি অলপ দেৰি ভাজি ল'ম আৰু অলপকৈ আপোনালোকক দেখুৱাই গৈ থাকিম তাৰপাছত এয়া আদা মই পিচি দিয়া নাই আদা শেষত দিম মই এই নহৰু আৰু গোটা জিৰা পিচি থৈছিলোঁ সেইখিনি দি দিলোঁ আৰু এইখিনি মছলা এতিয়া ভালদৰে ভাজি ল'ম এয়া দেখিছেনে মছলাটো খুব ধুনীয়াকৈ ভজা গৈছে তাৰপাছতে মই মাংসখিনি দিলোঁ আৰু মাংসত তেলখিনি মই থৈ দিছোঁ পাছলৈ দিম আৰু আলু মই এতিয়া নিদিওঁ আলু সোনকালে দিলে আলুখিনি ভাঙি যায় আৰু আমি মানে মাংসত আলু ভাঙি গ'লে খাই ভাল নাপাওঁ সেইবাবে আলুখিনি অকণমান দেৰিকৈ দিম আৰু ভাজি আছোঁ মোবাইলটো দিয়া মই বক্স লগাব লাগে মানে মই মাংস বনাই আছোঁ আৰু সি আমনি কৰি আছে মানে দেউতাকো নাই গান শুনিবৰ বাবে মোবাইল আৰু ঘৰত নাই এতিয়া কোনো সেইবাবে আকৌ মোবাইলটো লাগে তাকে মোবাইলটো দিব লাগিব বক্স দিব পিছত আকৌ আপোনালোকক দেখুৱাই দিম ৰ'ব বক্স উলিয়াই লৈছে ভাল বক্স নাই হ'ব দিয়া সৰু হ'লেও কথা নাই এতিয়া আকৌ মই ৰিয়ানৰ পৰা মোবাইলটো লৈ আহিলোঁ সি অলপমান গান শুনিলে তাৰপাছত এই আলু দিছিলোঁ মই আলু দি কিনে মাংসখিনি বহুত সময় ভাজিলোঁ আৰু এতিয়া আৰু পানী দিব পৰা হৈছোঁ আৰু পানী দিয়াৰ আগতে মই জলকীয়া বিলাহী আৰু মাংসৰ যে তেলখিনি থৈ দিছিলোঁ সেইখিনি এতিয়া দি দিম আৰু এইখিনি দি এতিয়া মই ভাজি নাথাকোঁ আৰু যিমানখিনি পানী লাগে এতিয়া মই পানী দি দিম আৰু পানী দি মই 6-7টামান চিটি মাৰিব দিম আৰু তেতিয়া মাংসখিনি ভালদৰে সিজি যাব এয়া পানী দি দিলোঁ আকৌ আনফালে মই মাছ ভাজি আছোঁ এবাৰ মাছৰ আঞ্জাখন বনাম আৰু মাছ বিলাহীৰে বনাম একদম চিম্পুলকৈ বনাম আৰু সৰিয়হ 2টামান দিছোঁ তেলত তাৰপাছত নিমখ হালধি আৰু বিলাহী তাৰপাছত 2টা কেঁচা জলকীয়া দিছোঁ আৰু ইয়াৰ ৰিয়ান আৰু মোৰ বাবে ভজা মাছ আপোনালোকেতো জানেই মই মাছ খাই ভাল পাওঁ আৰু এতিয়া ভাজি থাকোঁতে এপিচ খাওঁ আৰু এনেকৈ পকাই
মোৰ কোনটো তোমাৰ কোনটো এটাই দুভাগৰ খাম। মই কয় মই দেখোন উঠাই নাই ভাল লাগিছে নাই? এতিয়া মোৰ মাছৰ জোল উতলি আছে। তাৰপাছত মাংসখনো মই কুকাৰৰ ঢাকনি গুচাই চোৱাত ধুনীয়াকৈ মাংস সিজি গৈছে। এনে অকণমান সময় উতলিব দিছোঁ। ধুনীয়াকৈ গোটেইবোৰ হৈ গ'ল। তাৰপাছত আৰু এতিয়া আৰু মই খোৱা মেলা ভিডিঅ' কৰি নাথাকোঁ, কাৰণ দেৰি হৈ যাব। কাৰণ মই ভিডিঅ'টো আজিয়ে আপলোড দিম। অহাকালি আকৌ বেলেগ ভিডিঅ' দিবৰ বাবে চেষ্টা কৰিম। 1 জানুৱাৰীৰ দিনাখন এয়া মাছ হৈ গ'ল, মাংসও হৈ গ'ল। তাৰপাছত এখেতে মানে গাহৰি মাংস বনাইছিলে, মই আৰু দেখুৱাই থকা নাই আপোনালোকক। এনেকৈ শুকানকৈ ভাজি থৈছে আৰু ভিডিঅ'টো যে আপোনালোকে ইমান সময় চালে সম্পূৰ্ণকৈ, তাৰ বাবে বহুত ধন্যবাদ। আৰু শেষত আকৌ আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনাই ভিডিঅ'টো আজি শেষ কৰিলোঁ।